গুৱাহাটীত জ্বলি চাই হল এটা বিলাসী শ্বপিং মল। SBIৰ বাণিজ্য শাখা হোমলোন শাখালৈও বিয়পিল জুই। জ্বলি চাৰখাৰ SBIৰ নথিপত্ৰ কোটি কোটি টকা নগদ ধন। 12 ঘণ্টা উকলি যোৱাৰ পাছতো নিৰ্বাপিত কৰিব পৰা নাই জুই। জুই নিৰ্বাপনৰ দায়িত্ব দিয়া হৈছে বায়ু সেনাক। গুৱাহাটীৰ বিলাসী অট্টালিকা বুলি ক'লে মনলৈ অহা এটা অট্টালিকা ABCৰ বিলাসী শ্বপিং মল সোহম এম্পোৰিয়া থকা এই অট্টালিকাটো। মঙলবাৰে নিশা হঠাৎ জ্বলি উঠিল এই অট্টালিকাটো। অট্টালিকাটোৰ 6ষ্ঠ মহলাত জ্বলি উঠিল আৰু ইয়াৰ পাছতেই সমগ্ৰ অট্টালিকাটো চানি ধৰে জুইৰ লেলিহান শিখাই। জুই নিৰ্বাপিত কৰিবৰ বাবে নিশাই আহিল 10ৰ পৰা 12খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন। কিন্তু পুৱা পৰ্যন্ত জুই নিৰ্বাপন কৰাত বিফল অগ্নি নিৰ্বাপক বাহিনী। পুৱা 30খনলৈ বৃদ্ধি কৰা হল অগ্নি নিৰ্বাপক বাহিনীৰ বাহন। কিন্তু জুই নিৰ্বাপন হোৱাৰ নামেই লোৱা নাই বাতৰি লিখা পৰলৈ। কলা ধুৱাই চানি ধৰিছে সমগ্ৰ অঞ্চল। এই অগ্নিকাণ্ডৰ ফলতেই পুৱাৰে পৰা GS ৰোডত তীব্ৰ যান-জঁট। এই অট্টালিকাটোত আছিল ভাৰতীয় ষ্টেট বেংকৰ দুটাকৈ গুৰুত্বপূৰ্ণ শাখা। অট্টালিকাটোত আছিল SBIৰ বাণিজ্যিক আৰু হোম লোন শাখা। SBIৰ কেইবাটাও লকাৰো আছিল। এই লকাৰবোৰত আছিল গুৱাহাটীৰ বহু ব্যক্তিৰ কোটি কোটি টকা। কিন্তু জুইৰ লেলিহান শিখাই SBI কাৰ্যালয় দুটা চানি ধৰাৰ পাছত জ্বলি ভস্মীভূত SBIৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ লকাৰত থকা কোটি কোটি টকা। কিন্তু ইয়াতে আমাৰ দুইটা ব্ৰাঞ্চ আছে, মেইনলি কমাৰ্চিয়েল ব্ৰাঞ্চ আর পার্সোনাল ব্যাংকিং ডিভিশন। তাতে বহুত কাস্টমারের একাউন্ট আছে। এতিয়া কেনেকা লাগিলে তো আপটো ক'ব নোৱাৰো। আৰু ভ্যালুয়েবলছ বিলাক গোল্ড আছিলে, ডায়মণ্ড অলপ আছিলে, সেইখিনি। আৰু নগদ ধনো আছিলে? নগদ ধন নাই। ধন নাই মানে অলংকাৰ আছিলে। হয়। আমি জাষ্ট আহি পাইছো, এতিয়ালৈকে কাকো লগ পোৱা নাই। সেইটোৱে ৰখি আছো, কোনোবা যদি আহে কিবা এটা অফিচিয়েল ষ্টেটমেণ্ট দিয়ে তেতিয়া অলপ সুবিধা হয় আমাৰ। নহলে আমিও দিয়কচোন চিন্তিত হৈ আছো। এই বস্তুখিনি যদিহে আপোনাৰ ভস্মীভূত হৈছে, জ্বলি গৈছে, তেনেহলে ৰিকভাৰ কৰাৰ ক্ষেত্ৰত বেংক কৰ্তৃপক্ষৰ লগত কিবা যোগাযোগ কৰিছে? এতিয়া সেইকাৰণে কৰ্তৃপক্ষৰ কাৰণে ৰখি আছো। যদি আহি পায় তেতিয়া গম পাম আৰু। এতিয়ালৈকেতো কাৰো লগত যোগাযোগ হোৱা নাই। আপোনাৰ 30-35 লাখ টকাৰ অলংকাৰ আছে। হয়। এতিয়াও জুইৰ সূত্ৰপাতৰ কাৰণ বিচাৰি উলিয়াব পৰা নাই অগ্নি নিৰ্বাপক বাহিনীয়ে। NRLৰ পৰা অহা অগ্নি নিৰ্বাপক বাহিনীয়েও জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু পৰিস্থিতি ক্ৰমাৎ ভয়াবহ হৈ পৰিছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জুই নিৰ্বাপনৰ দায়িত্ব দিয়া হৈছে বায়ু সেনাক। আমি এতিয়া অনুসন্ধানত আছে, আমি ক'ব নোৱাৰিম ক'ৰ পৰা হৈছে। ৰাতি 12 বজাত জুই কৰা লাগিছে। ৰাতি 12 বজাৰ লগে লগে আমি খবৰ পোৱাৰ লগে লগে আমাৰ মানুহ আহি উপস্থিত হৈছে। আমি জুই নুমাবৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰিছোঁ। প্ৰথমতে সম্পত্তি আৰু মানুহৰ নিৰাপত্তাটোৰ কথা আমি নিৰ্ভৰ কৰিছোঁ। মল আছিলে, কাপোৰ আছিলে, প্লাষ্টিকৰ সামগ্ৰী আছিলে আৰু বিশেষকৈ এই মলটোৰ যিবিলাক সজোৱা যিটো ডেকৰেশ্যন, এই ডেকৰেশ্যনবিলাকৰ মেক্সিমাম প্লাষ্টিক আছিলে, সেইবিলাকে বেছি মানে জুইটোক কৰিছে। SBI কোনো নথি পত্ৰ লকাৰ খালী কৰাৰ সুযোগ নাপালে। মুহূৰ্ততে জ্বলি শেষ হৈ গ'ল সকলো। জুই নিৰ্বাপনৰ মাজতে আঘাতপ্ৰাপ্ত হ'ল অগ্নি নিৰ্বাপক বাহিনীৰ এজন জোৱান। এই জুইকুৱা যাতে ওচৰ পাজৰ ভ্ৰমণবিলাকলৈ বিস্তাৰিত নহয় তাৰ বাবে চেষ্টা কৰি আছোঁ। আমি গম পালোঁ ল'ৰা অকণমান কষ্ট পাইছে হাতত, তেওঁক আমি মেডিকেললৈ পঠাইছোঁ। এই ভয়ংকৰ অগ্নিকাণ্ড এতিয়া সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তত। গুৱাহাটীৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, আছাম টক্স।